নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। সমূহ অসমবাসী ৰাইজলৈ অসমীয়া বাপতি সাহোন কঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তুলসী তলৰ চাকি গছৰ দৰে সকলোৰে জীৱন উজ্জ্বল হৈ পৰক আৰু আহিব লগা দিনবোৰ যেন কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ। হেপী কাতি বিহু। আৰু অলপ পাছতকৈ আমাৰ ঘৰত শৰাই সকামৰ ভাগ দিছে। মানে প্ৰথমতে আমাৰ ঘৰত নহয় আৰু পাঠেকৰ ঘৰত প্ৰথমতে হ'ব। পাঠেকৰ ঘৰত প্ৰথমতে হৈ পেলাইহে তাৰপিছত আমাৰ ঘৰত শৰাই সকাম ভাগ মানে নামভাগ পাতিবহি আৰু চাই থাকক ভিডিঅ'টো। বিহু বুলি তিতা এখন খাব লাগে আৰু তিতা খালে বোলে বেমাৰ আজাৰৰ পৰা ৰক্ষা হয়। মানে বিহু দিনাখন খালে আৰু বিশেষকৈ এয়া খাবলৈ আৰম্ভ কৰিছোঁ আৰু তিতা খাই কৰি উঠিলোঁ আৰু অলপ পিছতকৈ আমাৰ ঘৰত নাম সকাম হ'ব। এতিয়া মানে প্ৰথমতে আমাৰ কালৰ যিজন পাঠেক ন, সেই পাঠেকৰ ঘৰত প্ৰথমতে হ'ব আৰু তাৰপিছত আমাৰ ঘৰত হ'ব। সেইকাৰণে গাটো ধুবলৈ যাওঁ আৰু চাই থাকক ভিডিঅ'টো। এতিয়া মই গা পা ধুই কৰি আহিলোঁ আৰু এতিয়া পাঠেকৰ ঘৰত নাম গুণ গাই আছে। তাত গাই কৰি হ'লেই তাৰপিছত আমাৰ ঘৰত নাম গুণ গাব আৰু পাঠেকৰ ঘৰত নাম গুণ গাই আছে। তেনেকুৱাতে এজন দেউৰীয়া আহি মগুমাহখিনি ধুই দিছে আৰু ফলফলাখিনি কাটি থৈছে। মানে সোনকালে শেষ কৰিব লাগে ন, সেইকাৰণে গোটেইখিনি যা যোগাৰ কৰি থৈ দিছে আৰু সেয়া কলপাতেৰে ঢাকি থৈছে। সেয়া বুট মাহ তিয়াই থৈছে আৰু অলপ পিছতকৈ ভকতসকল আহিব। এতিয়া আৰু চাই থাকক ভিডিঅ'টো। বাহিৰত ভকতসকল আহিছে নাম সংগীত দিব দিয়া, তাৰপিছত নাম গাবলৈ আৰম্ভ কৰিব আৰু এয়া মাহঁতে নাম সংগীত দিবলৈ আৰম্ভ কৰিছে আৰু ভকতসকলক আমাৰ এইফালে নাম সংগীত দিলেহে মানে ভকতসকলে নাম গাব পাৰিব। আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। বিহু বুলি ভকতসকলক পিঠা পনা আৰু চাহ দিছে আৰু ইয়াৰ মাহঁতে আশীৰ্বাদ লোৱা আছে ভকতৰ পৰা। চাই থাকক ভিডিঅ'টো। এতিয়া ময়ো চাহ খাবলৈ আৰম্ভ কৰোঁ আৰু সেয়া তিল পিঠা আৰু ঘিলা পিঠাও দিছিল। ঘিলা পিঠা মই নল'লোঁ, তিল পিঠা আৰু বিস্কুটকে ল'লোঁ। নাম গুণ গাই হৈ গ'ল আৰু সকলোকে প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে আৰু সকলো মানে আমি ঘৰৰ মানুহখিনি আৰু ভকতখিনিৰ কথাই কৈছোঁ। সৌ গোসাঁই ঘৰৰ সন্মুখতে 3জন ভকত বহি আছে আৰু ভিতৰতো ভকত আছে। সকলোকে প্ৰসাদ দি অলৰেডি হৈ গৈছে আৰু এতিয়া আশীৰ্বাদ দিব লাগে। আশীৰ্বাদ দি কৰাৰ পিছত তাৰপিছত আমি খাম আৰু এতিয়া মই প্ৰসাদ খাবলৈ আৰম্ভ কৰিছোঁ আৰু আও হৰি আও ৰাম। ভকতসকলৰ প্ৰসাদ খাই কৰি হোৱাৰ পিছতে এয়া জা জলপান দিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ জা জলপান খাই হোৱাৰ পিছতেই আমি খাম আৰু ভকতসকলৰ জা জলপান খাই হৈ গ'ল। এতিয়া আমি ঘৰৰ মানুহখিনিয়ে জা জলপান খাওঁ আৰু জলপান খাই কৰি উঠিলোঁ আৰু মাহঁতে খাই আছে আৰু লগতে সকামো সামৰণি হ'ল। ভকতো বিদায় দিলে আৰু এতিয়া বহুত ভাগৰ লাগিছে, অলপ আৰাম কৰি লওঁগৈ আৰু এতিয়া মই বৰ্তমান পথাৰত আছোঁ। এতিয়া আন্ধাৰো হৈ আহিছে আৰু এইখিনিতে এটা কথা কওঁ, কাতি বিহু বুলি ক'লে এটা পৰম্পৰা আছে, সকলো অসমীয়াই জানেই। সেইটো পৰম্পৰা হ'ল কাতি বিহুৰ দিনা সন্ধিয়া পথাৰলৈ আহি পেলাই ধাননিৰ মাজত আকাশবন্তি জ্বলায়। কিন্তু আমাৰ এই পথাৰখনত এইবাৰ ধান চান একো নহ'লে, কোনো মানুহে খেতি কৰিবও নোৱাৰিলে। কিয়নো জানেনে, বানপানী যে আহিছিল যে এবাৰ নহয় দুবাৰকৈ আহিছে। প্ৰথমবাৰ বানপানী আহোঁতে সেইটো গুচি যোৱাৰ পিছত মানুহে কেইঘৰমান মানুহে খেতি কৰিছিলে। তাৰপিছত আকৌ দ্বিতীয়বাৰ বানপানী অহাৰ পিছত আকৌ সেই ধানখিনি আকৌ নিৰ্শেষ কৰি পেলালে। তাৰপিছত পিছৰবাৰ খেতি নকৰিলে আৰু তেনেকৈ থাকি গ'ল। এতিয়া আমাৰ গোটেই পথাৰখন মানে উদং হৈ আছে। কিন্তু কাতি বিহুৰ যিটো পৰম্পৰা, সেইটো পৰম্পৰাটো আগৰ পৰা যিহেতু মানুহে মানি চলি আছে। সেই মানে পথাৰ যিখিনি আমি খেতি কৰোঁ ন, সেইখিনিতে মানুহে বন্তি চাকি জ্বলাই আছে। দেখুৱাই দিছে এয়া দেখিছেনে, এয়া আমাৰ বৰমাহঁতে জ্বলাই থৈ গৈছে। মই মানে নাপালোঁ, মানে মই বৰমাক কৈছিলোঁ মোৰ যাম বুলি লগত, কিন্তু মানে মই ঘৰত নাছিলোঁ বুলি ভাবিছিলোঁ বৰমাই। মানে মোৰ মাত বোল নুশুনা হ'ল যে মই মোবাইল চাই আছিলোঁ, সেইটো কাৰণে ভাবিলে ঘৰত নাই চাগে। পথাৰৰ পৰা ঘৰ আহি পাই গ'লোহি আৰু এতিয়া আমাৰ ঘৰৰ তুলসী তলত আৰু গাড়ী ঘৰত আৰু ৰাস্তাৰ মুখত ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈ দিছে। কাতি বিহুত মানে এতিয়াই ভাল লাগে, মানে চাকি পোহৰ যদি থাকে ন, সেইটো মানে কিবা এটা মানে বহুত ভাল লাগে। মানে দেখুৱাই আছোঁ চাই থাকক।
ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই যদি নিশ্চয় ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো ক্লিক কৰি দিব আৰু লগতে ডেছক্ৰিপশ্যনত থকা ফেচবুক পেজ লিংক দিয়া থাকিব প্লিজ ফ'ল' কৰি দিব আৰু লগতে যদি ফেচবুকতো যদি ভিডিঅ'টো যদি চাই আছে ফেচবুকটো ফ'ল' কৰি দিব মানে ফেচবুক পেজটো বাই বাই